নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে 2025 বৰ্ষৰ কাৰণে। 13,217টা পোষ্ট দেখিবলৈ পাব। এই পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব? আবেদন কৰিবলৈ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, বয়সৰ সময়সীমা কিমান দিয়া আছে, লগতে আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোতে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিহেতু ইয়াতে দেখিবলৈ পাইছে IBPS RRB ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে। প্ৰায় 13,217টা পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদনসমূহ কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে এটা অভাৰভিউটো দিয়া আছে, যিটো আপোনালোকৰ IBPS RRB ৰিক্ৰুটমেণ্ট 2025ৰ অভাৰভিউটো হৈছে। ভেকেঞ্চিটো আহিছে গ্ৰামীণ বেংক ভৰ্তি 2025ৰ ফালৰ পৰা। ইয়াতে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে IBPS ৰিজনেল ৰুৰেল বেংক। যিহেতু আপোনালোকৰ পোষ্ট দেখিবলৈ পাব ইয়াতে CRP RRBS XIV আপুনি পোষ্ট দেখিবলৈ পাব। ইয়াতে আপুনি ভেকেঞ্চিসমূহ অফিচ এছিষ্টেণ্ট আৰু অফিচাৰ পোষ্ট দেখিবলৈ পাব। যিহেতু টোটেল পোষ্ট 13,217টাকৈ পোষ্ট মুকলি হৈছে। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদনসমূহ কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পদসমূহত আবেদন কৰিব পাৰিব। ইয়াতে আপোনাৰ বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম বয়স আপুনি 18 বছৰ হ'লে আবেদন কৰিব পাৰিব। মেক্সিমাম বয়সটো আপোনাৰ 40 বছৰলৈকে এই পদসমূহত আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ এজ ইলেকশ্যনসমূহ ল'ব পাৰিব। যদি আপুনি SC বা ST কেণ্ডিডেট হয় তেনেহ'লে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। যদি আপুনি OBC কেণ্ডিডেট হয় তেনেহ'লে আপুনি 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। যদি আপুনি EWS কেণ্ডিডেট হয় তেনেহ'লে আপুনি 10 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। ইয়াতে এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিসকল জেনেৰেল OBC কেণ্ডিডেট আছে তেওঁলোকে 850 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব, আৰু যিসকল SC ST PWD কেণ্ডিডেট হয় তেওঁলোকে 175 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। এপ্লিকেশ্যন ফিজটো আপোনালোকে অনলাইন মাধ্যমেৰে কাটিব পাৰিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্ট কৰিব পাৰিব। ইয়াতে যদি আপুনি পোষ্টসমূহৰ ক্ষেত্ৰত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া চিলেকশ্যন প্ৰচেছটো দিয়া আছে আপোনালোকৰ। ইয়াতে এক্সাম হ'ব, যিটো আপোনাৰ প্ৰি এক্সাম হ'ব আৰু মেইন এক্সাম হ'ব। তাৰপিছতে আপোনালোকৰ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ কোৱালিফাই কৰাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব। ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনালোকৰ এখন মেৰিট লিষ্ট মাৰিব। এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপোনাৰ গ্ৰেজুৱেশ্যন আছে তেতিয়া আপুনি পোষ্টটোত আবেদন কৰিবলৈ ইলিজিবল হ'ব। ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ হৈছে আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, আৰু আপোনালোকৰ বয়সৰ প্ৰমাণপত্ৰৰ চাৰ্টিফিকেট লাগিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি নিজে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপুনি নটিফিকেশ্যন চেক আউট কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই নটিফিকেশ্যনৰ PDF-ৰ লিংক দিম, তাতো গৈ আপুনি চেক আউটসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ যিহেতু গম পাইছে অনলাইন ষ্টাৰ্টটো আপোনালোকৰ 1 ছেপ্টেম্বৰ তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আপোনালোকৰ 21 ছেপ্টেম্বৰলৈকে আছে। যদি আপুনি আবেদন কৰিব বিচাৰে 21 ছেপ্টেম্বৰলৈকে আপুনি আবেদনসমূহ কৰিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।